বিগত বৰ্ষসমূহৰ দৰে এইবাৰো তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাখন এইবাৰো অনুষ্ঠিত কৰিবলৈ আয়োজন কৰিছে। 2016 চনৰ পৰা অনুষ্ঠিত কৰি অহা এই ফুটবল প্ৰতিযোগিতাখন অহা 11 অক্টোবৰৰ পৰা 19 অক্টোবৰলৈ অনুষ্ঠিত হ'ব বুলি আজি এক সংবাদ মেলযোগে জানিবলৈ দিয়ে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াই। এইবাৰ তেজপুৰ চেলেঞ্জ কাপ প্ৰতিযোগিতাত অসমৰ আগশাৰীৰ কেইবাটাও ফুটবল দলে অংশগ্ৰহণ কৰিব বুলি জানিব দিয়ে ক্ৰীড়া সন্থাই। বন্ধুসকল, আপোনালোক সকলোকে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰত্যেক বছৰেই তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আমি ৰাজ্যখনৰ এখন মেজৰ টুৰ্ণামেণ্ট ফুটবল টুৰ্ণামেণ্ট তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ 2016 চনৰ পৰাই। আৰু এটা সময়ত তেজপুৰীয়া ৰাইজৰ বিশেষকৈ ক্ৰীড়ামোদী ৰাইজৰ এক গৌৰৱৰ বিষয় আছিলে দুগৰচিল ফুটবল প্ৰতিযোগিতা। বিশেষ কাৰণতে দুগৰচিল ফুটবল প্ৰতিযোগিতা আমি 2015 চনলৈকে অনুষ্ঠিত কৰিছিলোঁ, কিন্তু 2016 চনৰ পৰা আমাৰ তদানীন্তন সভাপতি ৰাজেন বৰঠাকুৰৰ সভাপতিত্বত যি তেজপুৰ জিলা ক্ৰীড়া সন্থা আছিলে, তেতিয়াৰ পৰা আমি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাখন অসমৰ এখন মেজৰ ফুটবল টুৰ্ণামেণ্ট হিচাপে অনুষ্ঠিত কৰি আহিছোঁ। পৰৱৰ্তী সময়ত 2019 বৰ্ষত আমাৰ এই সময়ৰ সভাপতি ৰাজেন বৰঠাকুৰৰ মৃত্যু হোৱাৰ পিছত আৰু ক'ভিডকালীন পৰিস্থিতিত আমি 2 বছৰ এই ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা নাছিলোঁ, কিন্তু আমাৰ কাৰ্যকালত আমি পুনৰ 2022 চনৰ পৰা এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছোঁ। আৰু তেজপুৰীয়া ৰাইজৰ প্ৰবল দাবীত আৰু তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সভাৰ সিদ্ধান্তৰ মৰ্মে প্ৰয়াত আমাৰ তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি ৰাজেন বৰঠাকুৰৰ স্মৃতিত আৰু ৰাজেন বৰঠাকুৰৰ সৰণিত আমি এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছোঁ। আৰু এইবেলি এই প্ৰতিযোগিতাখন অহা 11 অক্টোবৰৰ পৰা 19 অক্টোবৰৰ ভিতৰত অনুষ্ঠিত হ'ব। আৰু এই প্ৰতিযোগিতাখন এবাৰ আমি আগৰ প্ৰতিযোগিতাখন আমি বিয়লি বেলা অনুষ্ঠিত কৰিছিলোঁ, কিন্তু প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ প্ৰতিযোগিতাখন আমি নৈশলোকত অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। আৰু এই প্ৰতিযোগিতাখনত অসমৰ আগশাৰীৰ কেইবাটাও দলৰ লগতে আমি বাহিৰৰ যিমান দলক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু প্ৰতিযোগিতাত আমাৰ অসমৰ আটাইতকৈ আগশাৰীৰ দল অল ইণ্ডিয়া একাদশ আৰু এইবাৰ যোৰহাটৰ ATPSL ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়ন দল মণিপুৰৰ ফুটবল ফৰ চেঞ্জ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। চেম্পিয়ন দল আছিল আমাৰ এইবাৰ জানে আপোনালোকে ছয়গাঁও FC। ছয়গাঁও FC এইবাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আৰু তাৰোপৰি যোৰহাট টাউন ক্লাব আৰু NRL ফুটবল একাডেমি, এটা অতি উঠি অহা এটা ফুটবল একাডেমি NRL ফুটবল একাডেমি এইবাৰ অংশগ্ৰহণ কৰিছে। তাৰ উপৰিও আমাৰ যোৰহাট টাউন ক্লাব আৰু লগতে আমাৰ আমিগোজ ফুটবল একাদশ, আনচুমাই ফুটবল একাদশ আৰু তেজপুৰ চিটি ফুটবল একাদশ তেজপুৰ, এই দলকেইটাই এইবাৰ অংশগ্ৰহণ কৰিছে। গতিকে কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাখনৰ ছেমিফাইনেলসমূহ অনুষ্ঠিত হ'ব অহা 16 আৰু 17 তাৰিখে আৰু অহা 19 অক্টোবৰ তাৰিখে এই প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। আৰু এইবেলি প্ৰতিযোগিতাখন উদ্বোধন কৰিব আমাৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে অহা 11 অক্টোবৰ তাৰিখে সন্ধ্যা 6 বজাত এই প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। গতিকে এই প্ৰতিযোগিতাত আমি তেজপুৰীয়া ক্ৰীড়ামোদী ৰাইজৰ সকলোৰে আন্তৰিক সহযোগিতা বিচাৰিছোঁ। আৰু সকলোৰে বিশেষকৈ সাংবাদিকসকলৰ আৰু সংবাদ মাধ্যমৰ ব্যক্তিসকলৰ, কাৰণ আপোনালোকৰ সদায় প্ৰচাৰৰ দ্বাৰাই বা আপোনালোকৰ সহযোগিতাৰ দ্বাৰাই এই প্ৰতিযোগিতাখন সদায় কৃতকাৰ্য হৈ আহিছে, সাফল্যমণ্ডিত হৈ আহিছে। সেই আপোনালোকৰ পৰা আমি সম্পূৰ্ণৰূপে সহযোগিতা বিচাৰিছোঁ। গতিকে এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ যাওঁতে আমাৰ বিশেষকৈ তেজপুৰ জিলা ক্ৰীড়া সন্থাই আমি এই প্ৰতিযোগিতাখন এক বিশেষ মূল্যৰ বিনিময়ত টিকেট ছিষ্টেমৰ ভিত্তিতে আমি এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছোঁ। আৰু এই প্ৰতিযোগিতাখন বিশেষকৈ আমাৰ দুটা
দুটা শাখাতে আমি আচলতে টিকেটসমূহ আমি বিক্ৰী কৰোঁ। এটা হ'ল গ্ৰাউণ্ড অৰ্থাৎ মাটিত আৰু এটা হ'ল চকীত। গতিকে এটা খুব কম মূল্যৰ বিনিময়ত আমি পৰ্যায়খন টিকেটসমূহ আমি বিতৰণ কৰিবলৈ ব্যৱস্থা কৰিছোঁ। গতিকে আশা ৰাখিছোঁ তেজপুৰীয়া দৰ্শকৰ, তেজপুৰীয়া ক্ৰীড়াবিদী ৰাইজৰ সহযোগিতাত এই প্ৰতিযোগিতাখনে এইবাৰো যোৱা বছৰটো অভূতপূৰ্ব সাফল্য পাইছিলোঁ আমি প্ৰতিযোগিতাখনত। যোৱা বছৰ চূড়ান্ত খেলখনত যথেষ্ট মানুহৰ সমাগম হৈছিলে, ক্ৰীড়ামোদী ৰাইজৰ সমাগম হৈছিলে, আৰু এইবুলিও আমি আশাবাদী যে এই প্ৰতিযোগিতাখনে যথেষ্ট সংখ্যক দৰ্শকৰ নিশ্চয় আগমন ঘটিব।